নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ ভোট যেটো গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে একাংশ লোকে আৰু ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে এবাৰ কাছাৰৰ একাংশ লোকে ভোট বৰ্জনৰ হুঁকাৰ দিয়া হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কিয়নো এই লোকসকলৰ আছে বহুতো অভিযোগ আৰু সেই অভিযোগ আছে বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত কাছাৰৰ কালাইন লক্ষীপুৰ জিপিৰ বিষ্ণুপ্ৰিয়া ভোটাৰ সকলৰ ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওখনত নাই পকিপথ গাঁওখনত পকিপথ নাই বুলি তেওঁলোকৰ অভিযোগ ৰাইজৰ অভিযোগ পকিপথ নিৰ্মাণৰ বাবে ধন আত্মসাৎ কৰা হৈছে অভিযোগ উত্থাপন কৰি ৰাইজে সিদ্ধান্ত লৈ পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ কিয়নো এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে একাংশই ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে কিয়নো ৰাইজৰ যি অভিযোগ আছে সেই অভিযোগ তেওঁলোকৰ পূৰ্বতেও আছিল কিন্তু হেয়া কোনো ধৰণৰ তেওঁলোকে সহায় সহযোগ লাভ কৰা নাই চৰকাৰৰ তৰফৰ পৰা আৰু ভোট বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে একাংশ লোকে সিদ্ধান্ত লৈছে কাছাৰৰ কালাইন লক্ষীপুৰ জিপিৰ 1100 বিষ্ণুপ্ৰিয়া ভোটাৰে আগ্ৰামী পঞ্চায়তত নিৰ্বাচনত এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিষ্ণুপ্ৰিয়া সমাজৰ গাঁওখনত পকিপথ নাই আৰু এই গাঁৱৰ পকিপথ নিৰ্মাণৰ বাবে ধন আত্মসাৎ কৰা হৈছে ৰাইজৰ অভিযোগেয়া ইতিমধ্যে যি লোকসকল আছে সেই বিশাল বিষ্ণুপ্ৰিয়া সংখ্যক ভোটাৰে এতিয়া ডিলিমিটেশনৰ নামত বিভিন্ন অন্যান্য যেটো ৱাৰ্ডত স্থানান্তৰিত হ'ব লগা হৈছে ফলত এতিয়া লক্ষীপুৰ জিপিৰ বিষ্ণুপ্ৰিয়া মণিপুৰ সমাজৰ এজনেও লোক এতিয়া অনাগত যি পঞ্চায়ত নিৰ্বাচন অনাগত দিনত তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে ডিলিমিটেশনৰ নামত এই জিপিৰ বিষ্ণুপ্ৰিয়া ভোটাৰক কৰ্তন কৰিছে লক্ষীপুৰ জিপিৰ প্ৰাক্তন জিপি সভাপতি অনুপ কুমাৰ পালে আৰু এনে অভিযোগ উত্থাপন কৰি কয় যেটো পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকে কয় যে অনুপ কুমাৰ পালে ডিলিমিটেশনৰ নামত নিজৰ সুবিধাৰ তালিকা প্ৰস্তুত কৰিলে বিষ্ণুপ্ৰিয়া মণিপুৰী ভোটাৰক কেইবাটাও ভাগত বিভক্ত কৰিছে আৰু অনাগত দিনত তেওঁৰ পছন্দৰ প্ৰাৰ্থী সহজেই জয় হ'ব পাৰে তাৰে বাবে এতিয়া এনে ধৰণৰ কাৰ্য কৰা হৈছে বুলি এই সকল লোকে এতিয়া অভিযোগ কৰিছে তেওঁলোকে যেটো সংবাদ মাধ্যমৰ এতিয়া সহযোগ বিচাৰিছে কিয়নো তেওঁলোকে এতিয়া ভোট বৰ্জন কৰিব আৰু এয়া এক ডাঙৰ তেওঁলোকে হুঁকাৰ প্ৰদান কৰিছে কাছাৰ কালাইন লক্ষীপুৰ জিপিৰ 1100 বিষ্ণুপ্ৰিয়া ভোটাৰে আগ্ৰামী পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে